কোৰ্টে যি অৰ্ডাৰ দিয়ে কোৰ্ট অৰ্ডাৰটো উঠাৰ কাৰণে যদি কোৰ্টে সেই সময়লৈকেও নিদিয়ে তেনেহ'লে সিমান সংখ্যক চিট আমি ৰাখি থওঁ বাকীখিনিক আমি দি দিম স্যাৰ তেওঁলোকক হল কৰি পেলাই আমাক দিয়াৰ ব্যৱস্থা কৰি হ'লেও আমাৰ 10 অক্টোবৰ আমি ছাৰ তেওঁলোকক ভোট কৰি হ'লেও আমি দিম কিন্তু 10 অক্টোবৰত হ'ব 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত স্যাৰ 4,500 ভেৰিফিকেশ্যন কেতিয়া হ'ব 4,500 এই 5,500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব কাৰণ ইয়াতে 5,500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4,500টো আবেদন কৰিছে গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4,500ৰ পৰা আউট কৰি দিম স্যাৰ এইটো বছৰতে দিবনে বছৰটো হ'ব না 4,500 এইটো বছৰ ছাৰ আমাৰ 5,500 এনএছৰ যিটো মানে বাধা ৰাখি থৈছে দিবলৈ দিয়া নাই সেইটো হ'লেও মানে কোৰ্টৰ পৰা মই ক'লো হ'ব সেইটোৱে কৰিম আকৌ একেটা ঘূৰাই দিলে স্যাৰ 4,500 এইটো মাহতে দিবনে এইটো বছৰতে দিবনে এইটো বছৰতে দিবনে ছাৰ আমাৰ চৰকাৰৰ দিনত